পাইছোঁ। তোমালোক আন্দোলন কৰাটো মই ভাল পাইছোঁ এইকাৰণে আমাৰ বৰবিঘা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা ঐতিহ্য আছে। 1947 চনত নিৰ্মাণ হৈছে আৰু তাৰ এটা সুন্দৰ পৰিৱেশ আছে আৰু ইয়াত এটা ভাইৰেল ভিডিঅ'ৱে এনেকুৱা এটা কৰিব যদি ইয়াত তদন্তমূলক যিয়ে নহওক কিয় মই নিজে হ'লোঁ ইয়াত চূড়ান্ত শাস্তি পাব। তোমালোকে ধৈৰ্য ধৰা, তোমালোকে আমাৰ স্কুলৰ পৰিৱেশ নষ্ট নকৰিবা। এটা আন্দোলনৰ এটা প্ৰক্ৰিয়া আছে। এজন প্ৰিন্সিপালে এই মমতাজ আলী খান আগতে বহুত এনেকুৱা ছোৱালীক দিছে, প্ৰস্তাৱ দিছে। আমি নিৰ্যাতন চলাইছে, নাৰী নিৰ্যাতন। সি এটা ধৰ্ষণকাৰী। ইয়াক মানে ইনকাউণ্টাৰ যদি থাকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম ইয়াক দুটা গুলি ভৰিত মাৰিব লাগে। বৰবিঘা ৰাইজৰ হৈ মই এইটো ক'ব খুজিছোঁ, বিপ্লৱ ছাৰক আমি এইটো ধন্যবাদ দিছোঁ। তেখেতে এৰেষ্ট কৰি কলগাছিলৈ লৈ গৈছে আৰু অ' চি ছাৰকো মই মানে অনুৰোধ কৰিছোঁ আৰু যিটো আমাৰ SP ছাৰে আছে তেখেতক ইনকাউণ্টাৰ যদি থাকে এই অধ্যক্ষক কৰিব লাগিব আৰু যাতে কোনো শিক্ষা অনুষ্ঠানত যাতে কোনো চাকৰি কৰিব নোৱাৰে। এইটো আমাৰ বৰবিঘা ৰাইজৰ হৈ আমি অনুৰোধ জনাইছোঁ। আজি প্ৰমাণ হৈছে ছোৱালীজনে নিজেই ষ্টেটমেণ্ট দিছে যে এই মমতাজ খানে আমাক বেয়া কামত লিপ্ত হোৱাৰ কাৰণে এটা প্ৰস্তাৱ দিছে। গতিকে আমি SMTC যিখন কমিটি আছে তেওঁলোকক আমি অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে এইটো এটা পেডত লিখি যাতে আমাৰ IS মহোদয়ক এটা চিঠি বা মুখ্যমন্ত্ৰীলৈ এটা চিঠি যাতে লিখে। এইটো এটা সুস্থভাৱে যাতে এটা পৰিৱেশ যাতে ঘূৰাই আনিব পাৰি তাৰ কাৰণে আমি বৰবিঘা ৰাইজে এটা সজাগতা সভা আহ্বান কৰিম। তেখেতে সত্যৰ সদায় জয় হ'ব লাগে। দুষ্কৃতি কেতিয়াও যাতে হাৰি যাব নোৱাৰে। কিছুমান অপশক্তিৰ দ্বাৰাই কেইবাদিন ধৰি চেষ্টা কৰা হৈ আছে যাতে এই ঘটনাটো নিষ্ক্ৰিয় কৰিব পাৰে তেখেতে। সেই অপশক্তিক আমাৰ বৰবিঘা অঞ্চলৰ নমস্য ব্যক্তিসকলৰ দিহা পৰামৰ্শ লৈ আমি যুৱকসকলে যাতে সেই অপশক্তিবিলাকক আঁতৰাই দি সত্য উদ্ঘাটন কৰি আমাৰ এই অঞ্চলৰ পৰিৱেশ যাতে আগৰ নিচিনা সুন্দৰভাৱে পৰিৱেশটো ঘূৰাই আনিব পাৰোঁ, এইখিনি আপোনালোকৰ আহ্বান।